এইটো ক্লাছ যিসকলে প্ৰথমবাৰৰ কাৰণে চাবলৈ আহিছে তেওঁলোকক মই কওঁ এইটো প্লেলিষ্টত দুটা ৱৰ্ল্ড জিঅ'গ্ৰাফী 1 আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফী 2 দুটা মই ক্লাছ দি থৈছোঁ সেই দুটা চাবগৈ এইটো চাই উঠি আদাৰৱাইজ সেই দুটা প্ৰথমে চাই লওক তাৰপাছত এইটো চাব তেতিয়া কি হ'ব আপোনালোকে বস্তুবোৰ ভালদৰে কানেক্ট কৰিব পাৰিব আৰু ইমানখিনি চালেও হৈ যাব লগতে এই প্লেলিষ্টত থকা যিমানখিনি MCQs আছে যিমানখিনি কণ্টেণ্ট দিয়া হৈ আছে এড কৰা হৈ আছে প্লেলিষ্টটো যদি সম্পূৰ্ণ চাই ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ পৰা কুৱেশ্যন আহিলে আপোনালোকৰ 99.9% কৰাৰ চান্সেছ থাকিব ঠিক আছে সেইকাৰণে মই এড কৰি দিছোঁ ওপৰতে আদাৰৱাইজ প্লেলিষ্টটোতে পাই যাব এণ্ড কি হ'ব যিসকলে নতুনকৈ চাইছে তেওঁলোকে যদি এইটো ডাইৰেক্ট চাই দিয়ে সৰু সৰু ইনফৰমেশ্যন মিছ হৈ যাব পাৰে আৰু যিসকলে আগৰ পৰা চাই আছে তেওঁলোকৰ এবাৰ ৰিভিজন হ'ব নতুন একো নাথাকে ঠিক আছে আজি আমি আফ্ৰিকা নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকাৰ ওপৰত ভালদৰে পঢ়িম আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা কি বস্তু চাব লাগিব সেইখিনি গম পাই যাব ঠিক আছে একদম মন দিয়ক কনচেনট্ৰেশ্যন নতৰাব অলপমানো যদি আঁতৰাই দিয়ে তেনেহ'লে একো বুজি নাপাব ঠিক আছে তো মেপিং কৰিম আমি ভালদৰে ধৈৰ্য ধৰক 20 মিনিট সময় তাৰপাছত 20 মিনিট ক্লাছটো শেষ হোৱাৰ পাছত আপোনাৰ যিকোনো MCQ আপুনি এটেম্প কৰিব পাৰিব ঠিক আছে অ'কে প্ৰথম আজি আমি আফ্ৰিকা মহাদেশৰ ওপৰত পঢ়িবলৈ গৈ আছোঁ আফ্ৰিকাত কি আছে কি ফিচাৰ্ছ আছে কি দেশ আমি চাব লাগিব সেইখিনি আমি চাবলৈ গৈ আছোঁ প্ৰথম যদি চাই আফ্ৰিকাৰ লোকেশ্যনটো মই এবাৰ মেপত দেখাই আছোঁ এইখন আফ্ৰিকা ঠিক আছে এইখন ইউৰোপ আৰু এইখন আপোনাৰ এছিয়া এতিয়া এটা কথা মন কৰিব ইয়াত মই দেখাই দিছোঁ ইউৰোপৰ পৰা আফ্ৰিকাখন পৃথক হৈ আছে চাওক মাজত কি আছে মেডিটেৰিয়ান চি বা ভূমধ্যসাগৰ আৰু এখন এছিয়াৰ পৰা আফ্ৰিকাখন চাওক ৰেড চি ঠিক আছে প্ৰথম ইন্ট্ৰডাকশ্যন আপোনালোকে লৈ লওক সুধিব পাৰে যে ৰেড চিখন কোনখন মহাদেশৰ মাজত আছে মেডিটেৰিয়ান চি কোনখন মহাদেশৰ মাজত আছে গম পালে ন পৃথক কৰি আছে এতিয়া প্ৰথম কথা আমি আফ্ৰিকাৰ ওপৰত কি চাব লাগিব মেইন প্ৰথম বস্তু চাব লাগিব আমি কি দেশ আছে সকলোবোৰ নালাগে যিখিনি নিউজত আছে বা যিখিনি আমি সচৰাচৰ নামবোৰ লৈ থাকোঁ দেশকেইখনৰ নামখিনি চাই থৈ দিয়ক কুৱেশ্যনত কেনেকৈ আহিব যে তলৰ কোনখন আফ্ৰিকা মহাদেশৰ দেশ নহয় বা তলৰ কোনখন আফ্ৰিকাৰ দেশ হয় ঠিক আছে সেই হিচাপে যদি আপোনালোকে ভালদৰে মন কৰে মৰক্কো আলজেৰিয়া লিবিয়া ইজিপ্ট চুডান ইথিঅ'পিয়া চাদ নাইজাৰ মালি নাইজেৰিয়া ঠিক আছে চাউথ আফ্ৰিকা এনগোলা নামিবিয়া মাডাগাস্কাৰ সোমালিয়া কেনিয়া তানজেনিয়া আইভৰি কোষ্ট মৰিচেনিয়া তো এইখিনি যিখিনি ইম্পৰ্টেণ্ট মই দিলোঁ সেইখিনি চাই থৈ দিয়ক আহিব পাৰে কোনখন নহয় বা কোনখন হয় সেইকাৰণে ইয়াৰ পৰা কুৱেশ্যন বহুত বনিব পাৰে অ'কে নাও ইম্পৰ্টেণ্ট পইণ্ট এতিয়া আফ্ৰিকাত কি আছে ফিচাৰ্ছখিনি নাম্বাৰ 1 আফ্ৰিকাত কি ডিজাৰ্ট বা মৰুভূমি আছে আমি চাই যাওঁ প্ৰথমখন হ'ল চাহাৰা মৰুভূমি ঠিক আছে চাহাৰা মৰুভূমি আছে আফ্ৰিকাত দেন নামিব মৰুভূমি আছে নামিব ডেজাৰ্ট আছে কালাহাৰী ডেজাৰ্ট আছে বাছ এই তিনিখনো ভালদৰে চাই থৈ দিয়ক এই তিনিখন চালেই হৈ যাব সুধিব যে কালাহাৰী ক'ত আছে নামিব ক'ত আছে চাহাৰা ক'ত আছে আৰু এখন আমি এতিয়া উলিয়াম অলপ পাছত মেপ আছে আপোনালোকে গম পাই যাব ঠিক আছে প্ৰথম কথা দেশখিনি চাওক আৰু কি আছে আফ্ৰিকাত সেইখিনি মই কৈ আছোঁ নীল ৰিভাৰ লংগেষ্ট ৰিভাৰ ক'ত আছে আফ্ৰিকাত আছে কংগো ৰিভাৰ ঠিক আছে কংগো ৰিভাৰো আফ্ৰিকাত আছে সুধিব পাৰে কংগো নীল তাৰ পাছত আটাইতকৈ ইম্পৰ্টেণ্ট লেক ভিক্টৰিয়া ঠিক আছে লেক ভিক্টৰিয়া কিয়নো ইয়াৰ মাজেৰে পাৰ হৈ গৈছে ট্ৰপিক অফ নহয় ইকুৱেটৰ গ্ৰেট ৰিফ্ট ভেলী ক'ত আছে আফ্ৰিকা মহাদেশত মাউণ্ট কিলিমাঞ্জাৰো আফ্ৰিকাৰ আটাইতকৈ কি আছিলে ওখ পইণ্ট হায়েষ্ট পইণ্ট ঠিক আছে তাৰ পাছত এতিয়া এটা কথা মন কৰিব এই যিখন চাহাৰা মৰুভূমি আছে চাহাৰা মৰুভূমিকেইখন কোনকেইখন দেশত বিস্তৃত হৈ আছে ইম্পৰ্টেণ্ট পইণ্ট হৈ পৰে চাওক এখন চাহাৰা মৰুভূমি ভালদৰে যদি মন কৰে টোটেল 11খন দেশত বিস্তৃত হৈ আছে সেইকেইখন হৈছে আপোনাৰ ৱেষ্টাৰ্ণ চাহাৰা আলজেৰিয়া তানজেনিয়া লিবিয়া ইজিপ্ট চুডান চাদ নাইজাৰ মালি আৰু মৰিচেনিয়া ঠিক আছে গম পাই গ'ল একদম ইম্পৰ্টেণ্ট আজিকালি এইবোৰ কুৱেশ্যন সোধা কৰিছে চ' মনত ৰাখিব লাগিব তাৰ পাছত আপোনালোকে এটা কথা মন কৰিব মই কিয় কৈছোঁ যে আমাৰ যি দুটা ক্লাছ অলৰেডি হৈ গৈছে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ ওপৰত সেইকেইটা চাব লাগিব সেইকেইটা চালে আপোনালোকে এই বস্তুখিনি কানেক্ট কৰিব পাৰিব নহ'লে এইটো হাফ ইনফৰমেশ্যন যেন লাগিব আপোনালোকে ক'ব যে মাউণ্ট কিলিমাঞ্জাৰো কেনেকৈ আহি গ'ল বাকীবোৰ ক'ত হৈ গ'ল তাত ধুনীয়াকৈ পঢ়া হৈ আছে ন প্ৰত্যেকখন মহাদেশৰ কোনটো আটাইতকৈ ওখ পইণ্ট কোনখন ক'ৰ ৰেঞ্জ হয় তাৰ পাছত ইয়াত আহক বা এইটো চাই সেইটো চাওকগৈ আৰু যোনে চোৱা নাই যোনে KS GS আছাম প্ৰথমৰ পৰা ফ'ল' কৰা নাই তেওঁলোকে চাব নালাগে মই এতিয়াই কৈছোঁ যি 10-12জনে ভালদৰে ফ'ল' কৰি আছে তেওঁলোকে চালেই হৈ যাব ঠিক আছে গম পালে কি চালোঁ আমি প্ৰথম দেশখিনি চালোঁ মেইন ফিচাৰ আফ্ৰিকাত কি আছে চাহাৰা মৰুভূমি আছে কালাহাৰী ডিজাৰ্ট আছে নামিব ডিজাৰ্ট আছে ঠিক আছে কংগো ৰিভাৰ আছে ভিক্টৰিয়া লেক আছে নীল ৰিভাৰ আছে গ্ৰেট ৰিফ্ট ভেলী আছে সুধিব পাৰে ভিক্টৰিয়া লেক আছে তাৰপাছত
কোনখন পৰ্বতমালা আছে ইয়েছ এটলাছ মাউণ্টেইন ৰেঞ্জ আছে ঠিক আছে হ'ব নাও আমি লাহে লাহে নেক্সট ষ্টেপত গৈ আছোঁ ইয়াত আমি অলপমান হাইলাইট কৰি দেখাই দিছোঁ এইখন হ'ল আপোনাৰ চাহাৰা ডেজাৰ্ট এইখন আপোনাৰ নীল ৰিভাৰ মাউণ্ট কিলিমাঞ্জাৰো ভিক্টোৰিয়া ফলছ কংগো ৰেইন ফৰেষ্টটো ইয়াতে আছে আৰু এটা কথা মন কৰিব যে আফ্ৰিকাৰ মাজেৰে ইকুৱেটৰ ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন গোটেই তিনিডাল ইমাজিনেৰী লাইন পাৰ হৈ গৈছে খুলিব পাৰে যে তলৰ কোনখন মহাদেশৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন আৰু ইকুৱেটৰ পাৰ হৈ গৈছে আফ্ৰিকা এতিয়া ইয়াৰ কাৰণে আপোনালোকে সেই আগৰ ক্লাছখিনি চাই আহিব লাগিব কেপ্ৰিকন কি হয় ইকুৱেটৰ কি হয় কেঞ্চাৰ কি হয় নাও চাওক ইয়াতে লিখা আছে যে আফ্ৰিকাখন মেডিটেৰিয়ান চি ইউৰোপৰ পৰা মেডিটেৰিয়ান চিয়ে ছেপাৰেট কৰিছে আৰু ৰেড চিয়ে ঠিক আছে ৰেড চিয়ে বাউণ্ডৰী মাৰ্কিং কৰিছে এছিয়া আৰু আফ্ৰিকাৰ মাজত আৰু ট্ৰপিক অফ কেঞ্চাৰ ইকুৱেটৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন গোটেই তিনিডাল আফ্ৰিকাৰ মাজেৰে পাৰ হৈ গৈছে কংগো ৰেইন ফৰেষ্ট ইন আফ্ৰিকা ইজ ওৱান অফ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ৰেইন ফৰেষ্ট ক'ত আছে কংগো ৰেইন ফৰেষ্ট আফ্ৰিকাত আছে চাহাৰা ডিজাৰ্ট ৱৰ্ল্ড লাৰ্জেষ্ট হট ডিজাৰ্ট পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম ডিজাৰ্ট আটাইতকৈ ডাঙৰখন হয় না নহয় ডাঙৰখন কি আছিলে এণ্টাৰ্কটিক ঠিক আছে সেই দুটা ক্লাছ চাব আৰু মন কৰিব মেইন ৰিভাৰ যদি চাই নীল ৰিভাৰ কংগো ৰিভাৰ আৰু ভিক্টোৰিয়া লেক আৰু লেক টানজানাইকা আৰু ভিক্টোৰিয়া লেক কি হয় লেক টানজানিকা কি হয় কানেক্ট কৰক লিংক কৰক পঢ়ক ঠিক আছে অ'কে নাও আমি চালোঁ চাহাৰা ডিজাৰ্টত কি কি দেশ সোমাই আছে তাৰপিছত যদি চাই ভিক্টোৰিয়া লেকটো কিয় ইম্পৰ্টেণ্ট হয় ইয়াৰ মাজেৰে কি পাৰ হৈ গৈছে 0 ডিগ্ৰী লেটিটিউড বা ইকুৱেটৰেল পাৰ হৈ গৈছে আৰু ভিক্টোৰিয়া লেক কোন দুখন দেশত আছে যদি সোধে মেইনলি যদি চাই আপুনি উগাণ্ডা আৰু তানজেনিয়াত আছে কিন্তু কেনিয়াৰো এটা পৰ্চন কেনিয়াৰ লগতো বাউণ্ডাৰী শ্বেয়াৰ কৰে কেনিয়াটো এটা পৰ্চন থাকে গতিকে উগাণ্ডা কেনিয়া তানজেনিয়া এই তিনিখন দেশতে লেক ভিক্টোৰিয়াটো আছে ইম্পৰ্টেণ্ট হৈ যায় দেশকেইখন মনত ৰাখি থৈ দিয়ক ঠিক আছে অ'কে নাও এতিয়া মই যে ক'লোঁ এই দেশকেইখনৰ আপোনালোকে ৰাজধানী জানিব লাগিব চাউথ আফ্ৰিকাৰ ৰাজধানী কি সোমালিয়াৰ ৰাজধানী কি ঠিক আছে চুডানৰ ৰাজধানী কি ইজিপ্তৰ ৰাজধানী কি সেইকাৰণে যিকেইখন দেশ নিউজত আছে তাৰ কাৰণে মই এক্সট্ৰা ক্লাছ বনাই থৈ দিছোঁ দেশ পতাকা ৰাজধানী সব বস্তু লিংক আছে KSGS আছামত সকলোবোৰ বস্তু লিংক আছে সেইকাৰণে আপোনালোকে ফ'ল' কৰিব দিছ ইজ ওৱান ষ্টপ সলিউশ্যন ফৰ ইউ ঠিক আছে অ'কে তেনেকৈ ধৰক কেনিয়া নাইজেৰিয়া ৰিচেণ্টলি নাইজেৰিয়া প্ৰাইম মিনিষ্টাৰ মোদী নাইজেৰিয়া গৈছিলে তাৰ ওপৰত যিমানখিনি বস্তু লাগে যোৱাকালি বা পৰহিৰ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছত কৰাইছোঁ তো লিংক কৰি পঢ়ক আপোনালোকৰ ভাল হ'ব যি 10-12জন ষ্টুডেণ্ট আমাৰ ফ'ল' কৰি আছে তেওঁলোকৰ কাৰণে ক্লাছখিনি নতুনকৈ আহি মাজত উল্টা পুল্টা কমেণ্ট কৰিব আগৰখিনি পঢ়ক অমুক পঢ়ক মই চাওঁ কমেণ্টবোৰ নোচোৱা নহয় তেওঁলোকে যি কৰে কৰি থাকক তেওঁলোকে মাজত আহিও লাভ নাই অ'কে ঠিক আছে নাও এইবাৰ যদি চাই লেক ভিক্টোৰিয়া হৈ গ'ল তাৰ পাছত ইম্পৰ্টেণ্ট যদি চাই আফ্ৰিকাৰ এখন দেশ ৰাৱাণ্ডা ইয়াৰ কেপিটেল হৈছে কিগালি নিউজত আছে ৰাৱাণ্ডা তাৰপিছত ৰাৱাণ্ডাৰ লগত কোনকেইখন দেশে যদি আপুনি মন কৰে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে তেনেহ'লে উগাণ্ডা তানজেনিয়া ঠিক আছে বুৰুণ্ডি আৰু ডেম'ক্ৰেটিক ৰিপাব্লিক অফ দ্য কংগো ঠিক আছে অ'কে বাছ ৰাৱাণ্ডা চাই থৈ দিয়ক ৰাৱাণ্ডা ক'ৰ হয় আফ্ৰিকা মহাদেশৰ আৰু ইয়াৰ কেপিটেলখন চাই থৈ দিব নাও আমি যে কৈছিলোঁ নীল ৰিভাৰখন ষ্টাৰ্ট হৈছে ইয়াৰ পৰা ক'ৰ পৰা লেক ভিক্টোৰিয়াৰ পৰা দেখিছে এখন লেক ভিক্টোৰিয়াৰ পৰা গৈ হোৱাইট নীল ৰিভাৰ উগাণ্ডাৰ পৰা ওলাইছে চাউথ চুডানত সোমাইছে তাৰপিছত গৈ আপোনাৰ চাউথ চুডান একে হয় তাৰপিছত আপোনাৰ ইয়াৰ পৰা যিখন ব্লু নীল ঠিক আছে ব্লু নীল আহিছে আহি ইয়াত লগ হৈ আপোনাৰ ইজিপ্তৰ মাজেৰে নীল পাৰ হৈ মেডিটেৰিয়ান চিত পৰিছেগৈ ঠিক আছে লংগেষ্ট ৰিভাৰ নীল ক'ত আছে আফ্ৰিকাত আছে যদি মেজৰলি দেশখন সোধে ইজিপ্ত হ'ব ঠিক আছে তেনেকৈ ৰাৱাণ্ডা বিষয়ে গম পালে ৰাৱাণ্ডাখন আফ্ৰিকাৰ এখন দেশ হয় কিগালি ইয়াৰ কেপিটেল আৰু কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে চাব কিয়নো ৰাৱাণ্ডা নিউজত আছে নাও নেক্সট এইবাৰ ইম্পৰ্টেণ্ট হ'ল যে আফ্ৰিকা মহাদেশৰ ইম্পৰ্টেণ্ট কেইটামান দ্বীপ আইলেণ্ড মাডাগাস্কাৰ লাৰ্জেষ্ট তাৰপিছত যদি চাই মৰিচিয়াছ ৰিউনিয়ন চেইচিলছ সুধিব পাৰে যে তলৰ কোনকেইটা ঠিক আছে কোনকেইটা আফ্ৰিকা মহাদেশৰ আইলেণ্ড হয় বা কোনটো নহয় সেইকাৰণে চাই থৈ দিয়ক মাডাগাস্কাৰটো চাই থৈ দিয়ক ৰিউনিয়ন চাই থওক মৰিচিয়াছ চাই থৈ দিয়ক চেইচিলছ চাই থৈ দিয়ক বাছ এইকেইটা চালেও আপোনালোকৰ কাৰণে হৈ যাব এতিয়া মই কি কৈছিলোঁ যে যিখিনি ঠাই নিউজত আছে তাৰ বিষয়ে আমি চাব লাগিব কাৰণ ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ মোদী ক'ত গৈছিলে নাইজেৰিয়া গৈছিলে এইখন নাইজেৰিয়াত তেওঁক ছেকেণ্ড যি হায়েষ্ট নেশ্যনেল এৱাৰ্ড গ্ৰাণ্ড কমাণ্ডাৰ অফ অৰ্ডাৰ অফ দ্য নাইজাৰ প্ৰদান কৰা হৈছিলে নাইজেৰিয়াৰ বৰ্তমান প্ৰেছিডেণ্ট বলা টিনুবু এইখন তেওঁলোকৰ পতাকা আৰু প্ৰাইম মিনিষ্টাৰ মোদী ছেকেণ্ড কি হয় তেওঁ বিদেশী মেহমান বা বিদেশী মানে প্ৰাইম মিনিষ্টাৰ যিয়ে নাইজেৰিয়াৰ পৰা এই সন্মানটো লাভ কৰিছে ঠিক আছে
ওকে গতিকে নাইজেৰিয়াখন যেহেতু নিউজত আছে এই বস্তুখিনি আপোনালোকে চাই থ'ব লাগিব তাৰ পাছত আপোনালোকে যদি পাৰে এইখিনিও চাই থৈ দিব বা কাৰেণ্ট এফেয়াৰ্ছ ক্লাছখিনিত পাইছিয়ে মজাম্বিকৰ বিষয়ে অলপমান চাই থৈ দিব সোমালিয়াৰ বিষয়ে চাই থৈ দিব কাৰণ পাইৰেটছ হয়নে পাইৰেটছ এটেক ইয়াৰ আমি কেপিটেল কাৰেঞ্চি কি হয় কৰি থৈ দিছোঁ নাইজেৰিয়াখনটো মই ক'লোঁ ইজিপ্তৰ বিষয়েতো আমি অলপ পিছত গম পাম ইয়াত পানামা কেনেলখিনি চাম আমি চুৱেজ কেনেল চাম তাৰপাছত ইয়াত নীল ৰিভাৰ আছে ইজিপ্তৰ প্ৰাইম মিনিষ্টাৰ পাতাকা কি হয় কৰা হৈ আছে চাই ল'ব তাৰপাছত আৰু যদি চাই চাউথ আফ্ৰিকাৰ বিষয়ে চাব চাউথ আফ্ৰিকাখন আমি জানোৱেই এণ্ড বাছ ইমানখিনি এতিয়াৰ কাৰণে যে ইমানখিনি চাই থয় ইমানখিনিয়ে আপোনালোকৰ কাৰণে হৈ যাব তথাপিও প্ৰত্যেকখন দেশৰ ৰাজধানীখিনি চাব পাৰে এবাৰ কিন্তু এই বস্তুখিনি চাব লাগিব ক'ত আছে কি আছে সেইখিনি আপোনালোকে চালে পৰীক্ষাত ইয়াৰ পৰা আহি যাব আৰু আগৰ ক্লাছ দুটা যদি মিক্স কৰি দিয়ে আপোনালোকৰ কমপ্লিট ইনফৰমেশ্যন আহি যাব সকলোখিনি বস্তু গম পাই যাব ঠিক আছে মাউণ্ট কিলিমাঞ্জাৰো কি হয় হায়েষ্ট পইণ্ট গ্ৰেট ৰিফ ভেলী ক'ত আছে আফ্ৰিকাত আছে নীল ৰিভাৰ কংগো চাহাৰা কালাহাৰী নামিব মাডাগাস্কাৰ একদম মনত ৰাখক ক'ৰ হয় আফ্ৰিকাৰ হয় নাও নেক্সট আমি গৈ আছোঁ নৰ্থ আমেৰিকা ঠিক আছে নৰ্থ আমেৰিকাৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছোঁ এতিয়া প্ৰথম আমি কি চাম নৰ্থ আমেৰিকাৰ ইম্পৰ্টেণ্ট যিবোৰ কি আছে কাউণ্ট্ৰি আছে দেশ আছে ইয়াতে দিয়া হৈ আছে এইখিনি আপোনাৰ হ'ল কেপিটেল আৰু এইখিনি ব্ৰেকেটত আছে কাউণ্ট্ৰি ইউনাইটেড ষ্টেটছ ৱাশ্বিংটন DC ঠিক আছে দেন ইম্পৰ্টেণ্ট মই দি আছোঁ কানাডাৰ আটুৱা চাই থ'ব তাৰপাছত আপোনাৰ জামাইকা কিংষ্টন ঠিক আছে আৰু বাছ এই তিনিখনো চাই থৈ দিয়ক আপোনালোকৰ কাৰণে মেক্সিকো চাই থৈ দিয়ক ইয়াতে যিহেতু দিয়া নাই তথাপিও আপোনালোকে চাই থৈ দিব মেক্সিকোখন ক'ৰ হয় নৰ্থ আমেৰিকাৰে হয় ঠিক আছে এইখন মেক্সিকো নৰ্থ আমেৰিকা মহাদেশত যদি চাই মেইন মেজৰ কাউণ্ট্ৰি কেইখন যদি চাই কানাডা USA মেক্সিকো কুৱেশ্যন কেতিয়াবা আহিব পাৰে যে USA কোন দুখন দেশৰ মাজত আছে কানাডা আৰু মেক্সিকো অ'কে বাকী এই মেপখনত আপুনি ভালদৰে গম পাই যাব এইখন কানাডা এইখন USA এখন মেক্সিকো আৰু এখন আলাস্কা ইউএছৰ পাৰ্টি হয় ঠিক আছে আৰু এছিয়া আৰু নৰ্থ আমেৰিকা ছেপাৰেট কৰিছে বেৰিং ষ্ট্ৰেইট ঠিক আছে নাও কেইটামান আইলেণ্ড চাই থৈ দিব সেইকেইটা হ'ল আপোনাৰ ডমিনিকান ৰিপাব্লিক পিট্ৰোৰিকো ঠিক আছে জামাইকা তাৰপাছত আপোনাৰ যদি চাওক এটা কথা মন কৰিব গ্ৰীণলেণ্ড জিঅ'গ্ৰাফিকেলি গ্ৰীণলেণ্ডখন ক'ৰ পাৰ্ট হয় নৰ্থ আমেৰিকাৰ পাৰ্ট হয় কিন্তু ইয়াৰ বিষয়ে আমি অলপ পিছত পঢ়িবলৈ গৈ আছোঁ ই পলিটিকেলি কাৰ আণ্ডাৰত আহে ডেনমাৰ্কৰ আণ্ডাৰত আহে অলপ পিছত আমি গম পাই আছোঁ ঠিক আছে এইটো আপোনালোকে খেলি মেলি নকৰিব ডাইৰেক্ট ইয়াত সোমোৱাই নিদিব অ'কে নাও এতিয়া নৰ্থ আমেৰিকাৰ মেইন দেশকেইখন চালে ইয়াৰ কেপিটেলখিনি চাই থৈ দিব ইয়াতে যিখিনি দিয়া আছে এবাৰ চাই থৈ দিব এণ্ড এই চাৰিখন চালে হৈ যাব মেক্সিকো হয় ইউনাইটেড ষ্টেটছ ৱাশ্বিংটন DC দেন জামাইকা কিংষ্টন হ'ব তাৰপাছত যদি চাই ইম্পৰ্টেণ্ট মই কৈছিলোঁ যে গ্ৰীণলেণ্ডখন যদি জিঅ'গ্ৰাফিকেলি চাই নৰ্থ আমেৰিকাত আছে কিন্তু ইয়াতে যি ডেন্সকল আছিলে তেওঁলোকে কলনাইজ কৰিছিলে ডেন্সকল আৰু নৰৱেৰসকলে কলনাইজ কৰিছিলে পিছত যেতিয়া ডান্স আৰু নৰৱেত ছেপাৰেট হৈ গ'ল তেতিয়া গ্ৰীণলেণ্ডখন ডান্সৰ আণ্ডাৰত আহি গ'ল আৰু 1953 পৰা যি ডেনমাৰ্কৰ যি কেপিটেল ডেনমাৰ্কৰ যি কনষ্টিটিউশ্যন আছিলে তাৰ আণ্ডাৰত কমপ্লিটলি আহি গ'ল পলিটিকেলি কালচাৰেলি গ্ৰীণলেণ্ডখন যিহেতু ইউৰোপৰ লগত মিলে সেইকাৰণে ইয়াতে কি হ'ল মেইনলি সেই সময়ত আমি যেতিয়া ৱৰ্ল্ড হিষ্ট্ৰী পঢ়ি আছিলোঁ তাত আপোনালোকক অলপ সময় কৈছিলোঁ বাট এতিয়া আমি আশা কৰোঁ যে ইমানখিনি ডেপথলৈ নাযাওঁ ইয়াত বেছি ভিতৰলৈ গ'লে আৰু সময় যাবগৈ এটাই কথাই মনত ৰাখক যে গ্ৰীণলেণ্ডখন কাৰ কণ্ট্ৰলত আছে ডেনমাৰ্কৰ কণ্ট্ৰলত আছে ঠিক আছে আৰু ৱৰ্ল্ড লাৰ্জেষ্ট আইলেণ্ড হয় ক'ত আছে কোনখন মহাসাগৰত আছে কমেণ্ট কৰিব সেইকাৰণে আগৰ ভিডিঅ'কেইটাৰ লগত লিংক কৰি আপোনালোকে পঢ়িব এইখন হ'ল আপোনাৰ ডেনমাৰ্কৰ কি ফ্লেগ পতাকা ঠিক আছে আমি নৰ্থ আমেৰিকাৰ বিষয়ে পঢ়ি আছোঁ দেশখিনি চাই থ'ব আৰু লগতে এই যিখিনি ধৰক মই যিকেইটা আইলেণ্ডৰ নাম ক'লোঁ সেইখিনি হ'লেও এবাৰ চকু ফুৰাই থৈ দিব ঠিক আছে দেন নৰ্থ আমেৰিকাত থকা কেইটামান ইম্পৰ্টেণ্ট লেক ছুপাৰিয়ৰ হৰুণ লেক মিচিংগান লেক এৰি লেক আৰু অন্টৰিঅ লেক কিয় মনত ৰাখিব এই পাঁচটা দিলে আৰু লগত বেলেগ এটা সোমোৱাই দিলে ক'ব যে তলৰ কোনটো নৰ্থ আমেৰিকাৰ লেক নহয় আৰু কোনটো ক'ত আছে কি কৰি আছে মাৰাথন দুটাত আপোনালোকে গম পাই যাব তাৰপিছত যদি চাই নৰ্থ আমেৰিকাৰ এখন কাউণ্ট্ৰি ডমিনিকা নিউজত আছিলে ক'ত গ'ল ঠিক আছে ডমিনিকান কাৰণ ইয়াতে গৈছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী য'ত প্ৰাইম মিনিষ্টাৰ মোদীক হাইষ্ট নেশ্যনেল এৱাৰ্ড ডমিনিকা এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিলে আৰু ডমিনিকাৰ কেপিটেল হৈছে ৰচিউ আৰু চেলভেইনি বাৰ্টন তেওঁলোকৰ কি
প্ৰেচিডেণ্ট ঠিক আছে আৰু এইখন হৈছে ডমিনিকা যাৰ কেপিটেল হৈছে ৰচিউ ক'ৰ পাৰ্ট হয় নৰ্থ আমেৰিকা বুজিলে বস্তুবোৰ কেনেকৈ পঢ়িব লাগে বহুত কাউণ্ট্ৰি আছে কিন্তু কোনখন কাউণ্ট্ৰিৰ বিষয়ে চাব যিখন নিউজত থাকে ৰিচেণ্টলি এইখন নিউজত আছে ইয়াৰ বিষয়ে চাওক অহাৰ চান্সেছ আছে বাকী ইউ এছ এৰ বিষয়েটো জানিব লাগিব ইউ এছ এখন চবেই সদায় থাকেই আৰু এটা কথা মন কৰিব আটাইতকৈ দীঘল বাউণ্ডৰী শ্বেয়াৰ কৰে ইউ এছ এ আৰু কানাডা ইয়াৰ বিষয়ে কুৱেশ্যন এটা কৰাইছিলোঁ হয়নে কানাডা আৰু ইউ এছ এৰ আটাইতকৈ ৱৰ্ল্ড লংগেষ্ট বাউণ্ডৰী শ্বেয়াৰ কৰে গ্ৰেট লেকছ আছে আপোনাৰ ক'ত নৰ্থ আমেৰিকাত এই গ্ৰেট লেকছ মানে কি জানে এইকেইটাৰ সমষ্টি ঠিক আছে ছুপেৰিয়ৰ মিচিংগান হুৰন এৰি এণ্ড অন্টৰিঅ' হ'ব তাৰপিছত এখন ফ্লেগখন চাব আৰু বাকী তেওঁলোকৰ প্ৰেচিডেণ্টৰ নাম চাই থৈ দিব আৰু কেপিটেলটো চাই থৈ দিব আৰু বাকী যদি আমি নৰ্থ আমেৰিকাত আছোঁ সেইকাৰণে ৰিচেণ্টলি ইউ এছ এত কি হৈ গ'ল ইলেকশ্যন হৈ গ'ল য'ত ডনাল্ড ট্ৰাম্প জিকিছে কিন্তু এতিয়ালৈকে প্ৰেচিডেণ্ট হোৱা নাই জানুৱাৰী 20 তাৰিখে শপত গ্ৰহণ কৰিব কাৰেণ্ট প্ৰেচিডেণ্ট এতিয়া জো বাইডেনে হৈ আছে আৰু কামালা হেৰিছ অপনেণ্টত আছিলে 226 তেওঁ 312খন পাইছে 270খন লাগে চাই হয়তো খুলি দিব পাৰে কেতিয়াবা বাকী ইউ এছ এৰ যিবোৰ ষ্টেট আছে তাৰ ষ্টেটবোৰ আপোনালোকে চাই ল'ব ঠিক আছে ইউ এছ এ কোনে আগুৰি আছে কানাডা আৰু মেক্সিকো কানাডাৰ কেপিটেল পাটাকা কি হয় পঢ়াইছোঁ কাৰণ কানাডা নিউজত আছিলে ৰিচেণ্টলি চ' লিংক কৰি আপোনালোকে ভিডিঅ'বোৰ চাব এতিয়া আমি আহোঁ ছাউথ আমেৰিকা নৰ্থ আমেৰিকা হৈ গ'ল আফ্ৰিকা হৈ গ'ল এবাৰ আহোঁ ছাউথ আমেৰিকা দক্ষিণ আমেৰিকা যদি মন কৰে দক্ষিণ আমেৰিকা উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক কানেক্ট কৰি আছে এটা লেণ্ডমাছ যাক কোৱা হয় ইষ্টুমাছ অফ পানামা আৰু এটা পানামা কেনেল আছে চাব আপোনালোকে কানেক্ট কৰক ঠিক আছে ইষ্টুমাছ অফ পানামাই দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকাক কানেক্ট কৰি আছে এইফালে আছে আপোনাৰ পেচিফিক অ'চিয়ান ঠিক আছে এইটো দেখিছে এইটো কেৰিবিয়ান চি আৰু এইখন আপোনাৰ আটলাণ্টিক অ'চিয়ান ঠিক আছে মেপত আনিম মই দেখাই আছোঁ এবাৰ ক'ত গ'ল য়েছ আফ্ৰিকা হৈ গ'ল তাৰপিছত এইখন আপোনাৰ নৰ্থ আমেৰিকা আৰু ছাউথ আমেৰিকা ঠিক আছে ইয়াতে আপোনাৰ কানেক্ট কৰি আছে ইষ্টুমাছ অফ পানামা এইফালে আছে আপোনাৰ পেচিফিক অ'চিয়ান এইফালে আছে আপোনাৰ আটলাণ্টিক অ'চিয়ান এইখন আপোনাৰ কেৰিবিয়ান চি এইখিনি আপোনাৰ কেৰিবিয়ান আইলেণ্ডছ ঠিক আছে গম পালে ষ্ট্ৰেটেজিক লোকেশ্যনটো গম পালে এইখন কি আছিল আপোনাৰ গ্ৰীণলেণ্ড জিঅ'গ্ৰাফিকেলি ক'ত আছে নৰ্থ আমেৰিকাত আছে কিন্তু পলিটিকেলি কোনে কণ্ট্ৰল কৰি আছে ইউৰোপে কৰি আছে ডেনমাৰ্কে কৰি আছে ঠিক আছে অ'কে নাও আমি যিহেতু ছাউথ আমেৰিকাত আহিলোঁ তেনেহ'লে ক'ত গ'ল ছাউথ আমেৰিকা প্ৰথমে কি চাব যে ছাউথ আমেৰিকাৰ ইম্পৰ্টেণ্ট কিছুমান দেশৰ নাম যেনেকৈ ব্ৰাজিল G20 হৈছিলে ব্ৰাজিলৰ বিষয়ে আমি পঢ়াইছোঁ হয়নে নহয় তাৰপাছত আপোনালোকে আৰ্জেণ্টিনাৰ বিষয়ে চাব পাৰে ৱৰ্ল্ড কাপ জিকিছিলে হয়নে সুধিব পাৰে যে আৰ্জেণ্টিনাখন ব্ৰাজিলখন পেৰু কলম্বিয়া উৰুগুৱে পাৰাগুৱে ক'ৰ হয় কোনখন মহাদেশৰ হয় এতিয়া চাওক এটা কুৱেশ্যন মন কৰিব ৰিচেণ্টলি সুধিছিলে যে ব্ৰাজিলে কিমানবাৰ ৱৰ্ল্ড কাপ ট্ৰফি জিকিছিলে কিয় সুধিছিলে জানে বেলেগ কাউণ্ট্ৰি সুধিব পাৰিলে হয় কাৰণ ব্ৰাজিলত G20 হৈ আছিলে নিউজত আছিলে গম পাইছে সেইকাৰণে ব্ৰাজিলৰ আমি কেপিটেল কাৰেঞ্চি পতাকা কি হয় প্ৰাইম মিনিষ্টাৰ কোন হয় কি হৈছিলে সেইখিনি চাই থৈছোঁ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছটো চাবগৈ লিংক কৰক সকলো বস্তু ক্লিয়াৰ হৈ যাব তাৰপাছত দেশ মই ক'লোঁ ব্ৰাজিলখন চাই থৈ দিব আৰ্জেণ্টিনা পাৰাগুৱে উৰুগুৱে সুধিব পাৰে যে তলৰ এইখন দেশ ক'ত আছে উৰুগুৱে তাৰপিছত আপোনাৰ কলম্বিয়া পেৰু ঠিক আছে আৰু ইয়াৰ কেপিটেলবোৰ দিয়া হৈছে ব্ৰাচিলিয়া ঠিক আছে গম পালে ইমানখিনি দেশো যদি চাই থৈ দিয়া হৈ যাব কিন্তু বৰ্তমান নিউজত আছে ব্ৰাজিল সেইকাৰণে আমি ব্ৰাজিলৰ বিষয়ে ভালদৰে চাইছোঁ আৰ্জেণ্টিনাৰ বিষয়ে ভালদৰে চাইছোঁ আৰু যি উৰুগুৱেৰ বিষয়ে আমি চাইছোঁ এতিয়া ছাউথ আমেৰিকাত কি আছে আমাজন ৰেইন ফৰেষ্ট বিগেষ্ট ৰেইন ফৰেষ্ট আমাজন ক'ত আছে ছাউথ আমেৰিকা বহুতে আফ্ৰিকা কৰি দিয়ে আফ্ৰিকাত কংগো আছে ঠিক আছে ছাউথ আমেৰিকা মনত ৰাখক আমাজন ৰিভাৰ ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ এণ্ডিজ মাউণ্টেইন ৰেঞ্জ ঠিক আছে এণ্ডিজ মাউণ্টেইনছ তাৰপাছত আৰু কি আছে ছাউথ আমেৰিকাত পেটাগনিয়া ডেজাৰ্ট দেন আটাকামা ডেজাৰ্ট কি আছিলে ৱৰ্ল্ড ড্ৰায়েষ্ট প্লেচ মনত পৰিছেনে লিংক কৰিব পাৰিছে ক্লাছবোৰ ৱৰ্ল্ড ড্ৰায়েষ্ট প্লেচ ক'ত আছে ছাউথ আমেৰিকা দক্ষিণ আমেৰিকাত লেক টিটিকাকা মনত পৰিছে মেজৰ কি আমি চাব লাগিব য়েছ আমাজন ৰেইন ফৰেষ্ট আমাজন ৰিভাৰ ক'ত আছে ছাউথ আমেৰিকাত আছে এণ্ডিজ মাউণ্টেইন ৰেঞ্জ কি হয় এইখন নৰ্থ আমেৰিকাত কোনখন মাউণ্টেইন ৰেঞ্জ আছে কমেণ্ট কৰি জনাব মই সেই শ্লাইডটো দিবলৈ পাহৰিলোঁ মাউণ্টেইন ৰেঞ্জত কিন্তু আমি অলৰেডি চাই থৈ দিছিলোঁ ক্লাছত গম পাই যাব ঠিক আছে তাৰপাছত যদি চাই ইয়াৰ ইম্পৰ্টেণ্ট কোনকেইখন দেশ চাওক গায়না কিয় ইম্পৰ্টেণ্ট হয় মই সেইদিনাখন আপোনালোক কৈছিলোঁ গায়না ছাউথ আমেৰিকাৰ হয় তাত গৈছিলে প্ৰাইম মিনিষ্টাৰ মোদীজী আৰু প্ৰাইম মিনিষ্টাৰ মোদীজীক গায়নাৰ যি হায়েষ্ট নেশ্যনেল এৱাৰ্ড
দ্য অৰ্ডাৰ অফ এক্সেলেঞ্চেৰে সন্মানিত কৰা হৈছিলে মনত ৰাখিব দ্য অৰ্ডাৰ অফ এক্সেলেঞ্চ কোনখন দেশে মোদীজীক দিছিলে গায়ানাৰ প্ৰেছিডেণ্ট ডক্টৰ মহম্মদ ইৰফান আলী পতাকা আৰু কেপিটেল ঠিক আছে জৰ্জি টাউন গম পালে তো সেই এনেকৈ আমি চাব লাগিব নাও মই ক'লোৱেই মেইন চাইট হৈ দিব যে আমাজন ৰেইন ফৰেষ্ট আছে আমাজন ৰিভাৰ আছে এণ্ডিছ মাউণ্টেইন ৰেঞ্জ আছে আটাকামা ডিজাৰ্ট আছে আটাইতকৈ শুকন তাৰপিছত আপোনাৰ পেটাগনিয়া মাউণ্ট তাৰপিছত আপোনাৰ আৰু যদি চাই গায়ানা ঠিক আছে বাছ এতিয়া যদি চাই ডেজাৰ্ট কেইখন আটাকামা ডিজাৰ্ট মই ক'লোৱেই আৰু পেটাগনিয়ান ডেজাৰ্ট সাউথ আমেৰিকা দেখিখন চিলি কোষ্ট ওৱান অফ দ্য ফেমাছ কোষ্ট চিলি কোষ্ট বুলি কওঁ ঠিক আছে বাছ ইমানখিনি চাই থ'লেও আপোনালোকৰ কাৰণে হৈ যাব তাৰপিছত যদি চাই সাউথ আমেৰিকাৰ কেইটামান আইলেণ্ড ইম্পৰ্টেণ্ট আইলেণ্ড ফকলেণ্ড আইলেণ্ড সাউথ জৰ্জিয়া আইলেণ্ড নিউজত আছিলে ইউকে কণ্ট্ৰল কৰে তাৰপিছত যদি চাই ইয়াৰে গালাপাগছ আইলেণ্ডটো ইম্পৰ্টেণ্ট হয় গালাপাগছ আইলেণ্ডটো কোনে কণ্ট্ৰল কৰে ইকুৱেডৰে কৰে ঠিক আছে দ্য গালাপাগছ আইলেণ্ড ইজ দ্য আইলেণ্ডছ গ্ৰুপ এডমিনিষ্ট্ৰেটেড বাই ইকুৱেডৰ ইন দ্য পেচিফিক অ'চিয়ান ইট কম্প্ৰাইজেছ 18 মেজৰ আইলেণ্ড 3 স্মল আইলেণ্ড এণ্ড মেনি আইলেণ্ড টোটেল 18টা আছে আৰু কোনে এডমিনিষ্ট্ৰেটেড বাই ইকুৱেডৰ গতিকে গালাপাগছটো কোনখন মহাদেশ সুধিলে সাউথ আমেৰিকা কোনখন দেশে কণ্ট্ৰল কৰি আছে ইকুৱেডৰে কৰি আছে ঠিক আছে গম পালে বাকী আমি গায়ানাৰ বিষয়ে চালোঁ চুৰিনেমৰ বিষয়ে এবাৰ চাই থৈ দিব যদি পাৰোঁ মই কাৰেণ্ট এফেয়াৰ্ছ ক্লাছত লৈ আহিম কিন্তু এই কাউণ্ট্ৰিবোৰ ইমান নিউজত নাই গতিকে ইমান চিন্তা কৰিব নালাগে ইয়াৰ পৰা অহাৰ মানে সম্ভাৱনা কম আছে যিহেতু অলপ আগত আমি ৰেড চিখন চাইছিলোঁ ৰেড চিখনে ছেপাৰেট কৰি আছে গতিকে ৰেড চিৰ লগত কোনে কোনকেইখন দেশৰ কোষ্ট আছে চাওক চৌদি আৰবিয়া য়ামেন ঠিক আছে ইৰিট্ৰিয়া চুডান ইজিপ্ত তেনেকৈ ডেড চি ইজৰাইল আৰু জৰ্ডানৰ মাজত আছে আৰু ৱৰ্ল্ড কি হয় এইটো লোৱেষ্ট পইণ্ট হয় আটাইতকৈ কি হয় আটাইতকৈ লোৱেষ্ট মানে মিন চি লেভেলৰ পৰা ঠিক আছে ডেড চি আৰু বহুত চল্টি বেচিন হয় এইটো এখন ইজৰাইল এখন জৰ্ডান তাৰ মাজতে আছে বাউণ্ডাৰীত আছে ডেড চি ঠিক আছে আজি আমি কিহৰ বিষয়ে পঢ়িলোঁ আফ্ৰিকা আমেৰিকা আৰু আফ্ৰিকা নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকা আৰু মই কৈছোঁৱে যে আপোনালোকৰ হাফ ইনফৰ্মেশ্যন যেন লাগিব যদি আপোনালোকে সেই মাৰাথন ক্লাছকেইটা কৰি আহিলে হয় ইয়াত বঢ়িয়াকৈ বস্তুবোৰ ভালদৰে বুজি পালে হয় ঠিক আছে অ'কে চ' মই আশা কৰোঁ ইয়াৰ পৰা আপোনালোকে সেই ক্লাছটো কৰিবগৈ আৰু নেক্সট আমি ইউৰোপ এছিয়া আৰু অচেনিয়া এণ্টাৰ্কটিকাৰ ওপৰত ধুনীয়াকৈ পঢ়িম থেংক ইউ গতিকে প্ৰথম আজি আমি চাবলৈ গৈ আছোঁ এছিয়াৰ ওপৰত ঠিক আছে এছিয়া মহাদেশৰ ওপৰত আৰু এছিয়া মহাদেশৰ ওপৰত যদি প্ৰথমে মন কৰে কি দেশ আছে প্ৰথম কুৱেশ্যনটো সেইটোৱে বনে যে উঠাই দিব মংগোলিয়া দেশখন তলৰ কোনখন মহাদেশত আছে ঠিক আছে গতিকে প্ৰথম যদি চাই এছিয়াখন আটাইতকৈ ডাঙৰ মহাদেশ হয় আৰু সেইকাৰণে এছিয়া কেইবাটাও ভাগত ঠিক আছে এনেকৈ কেইবাটাও ভাগত ভাগ কৰা হৈছে ধৰক চেণ্ট্ৰেল এছিয়া নৰ্থ এছিয়া চাউথ ইষ্ট এছিয়া সাউথ এছিয়া ৱেষ্টাৰ্ণ এছিয়া কুৱেশ্যন কেনেকৈ আহিব যে ধৰক এতিয়া চাউথ এছিয়া ঠিক আছে চাউথ এছিয়াত কি কাউণ্ট্ৰি আছে ইণ্ডিয়া নেপাল বাংলাদেশ ভূটান পাকিস্তান শ্ৰীলংকা মালদ্বীপছ কৰিব পাৰে যে নেপাল তলৰ কোনখন চাউথ এছিয়াৰ কাউণ্ট্ৰি নহয় চাওক এইকেইখন বেলেগ কণ্টিনেণ্ট নহয় এছিয়াই হয় জাষ্ট এটা গ্ৰুপিং কৰা হৈ আছে বাছ ইমানেই কথা তেনেকৈ যদি চাই যিখিনি চাউথ ইষ্ট এছিয়াৰ কাউণ্ট্ৰিখিনি যদি চাই ম্যানমাৰ লাওছ থাইলেণ্ড কেম্বোডিয়া ভিয়েটনাম মালয়েছিয়া ইণ্ডোনেছিয়া ফিলিপাইনছ ঠিক আছে তো এই পৰ্চনখিনিক আমি কি কওঁ চাউথ ইষ্ট এছিয়া বুলি কওঁ আৰু তেনেকৈ ইষ্ট এছিয়া বুলি ক'লে মংগোলিয়া সোমাব চাইনা সোমাব নৰ্থ কোৰিয়া চাউথ কোৰিয়া জাপান টাইৱান ঠিক আছে তো এইখিনি আপোনাৰ ক'ত সোমাব ইষ্ট এছিয়া আৰু চেণ্ট্ৰেল এছিয়া বুলি কোৱাৰ লগে লগে কাজাকিস্তান উজবেকিস্তান ঠিক আছে কিৰ্গিস্তান টাৰ্কমেনিস্তান তাজিকিস্তান তো এইখিনি আপোনাৰ চেণ্ট্ৰেল এছিয়াত সোমাব আৰু তেনেকৈ যদি আপোনাক ৱেষ্টাৰ্ণ এছিয়া বুলি কয় ৱেষ্টাৰ্ণ এছিয়াত কোনখিনি কাউণ্ট্ৰি আমি কওঁ ইৰাণ ইৰাক তুৰ্কী চিৰিয়া চৌদি আৰবিয়া য়ামেন ওমান ঠিক আছে তো এই বস্তুখিনি চাই থওক গতিকে কুৱেশ্যন বহু প্ৰকাৰে আহিব পাৰে এবাৰ জাষ্ট চকু ফুৰাই থৈ দিয়ক পৰীক্ষাত মনত পৰি যাব যদি সময় নাই তেনেহ'লে বেছি ইয়াত সময় ৱেষ্ট নকৰিব জাষ্ট চাই যাওক ঠিক আছে কিয়নো আজিকালি এনেকুৱা টপিকৰ পৰা বহুখিনি কুৱেশ্যন আশা কৰিছে ঠিক আছে গ্ৰুপিংখিনি চাই যাওক কোনখন কাউণ্ট্ৰি ক'ত আছে বা সুধি দিব পাৰে যে তলৰ কোনখন ৱেষ্টাৰ্ণ এছিয়াৰ কাউণ্ট্ৰি নহয় ধৰক চৌদি আৰবিয়া দিলে ইৰাক দিলে তুৰ্কী দিলে লগতে ফিলিপাইনছ সোমাই দিলে তো সেইকাৰণে আপুনি জানিব লাগিব অভাৰঅল গোটেইখিনি এছিয়াই হয় ঠিক আছে অ'কে নাও এতিয়া এছিয়াত যদি চাই মেজৰ যিখিনি আমিতো ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ মাৰাথন ছেশ্যনকেইটাত ভালদৰে কৰিছোঁৱেই বা ৱৰ্ল্ড জিঅ'গ্ৰাফি ক্লাছকেইটাত মেজৰ যদি চাই আমি কি চাব লাগিব সকলোৱে জানে
ইয়াতে আপোনাৰ মাউণ্টেইন ৰেঞ্জ হিমালয়া আছে, গ্ৰেট হিমালয়া। তাৰপাছত যদি চাই এটলাই মাউণ্টেইনছ, ঠিক আছে। আৰু ডেজাৰ্টৰ ভিতৰত যদি চাই মৰুভূমি গোবি, যিখন চাইনা আৰু মংগোলিয়াৰ মাজত আছে, দেখিছে গোবি। তেনেহ'লে গ্ৰেট আৰবিয়ান ডেজাৰ্ট, ঠিক আছে। আমাৰ ইণ্ডিয়াত আছে থাৰ ডেজাৰ্ট, ঠিক আছে। লেক বাইকাল, গম পালে ন মই কিয় আপোনালোকক মিলাই পঢ়িব দিছোঁ। প্ৰত্যেকটো ক্লাছৰে কানেকশ্যন আছে, সেইকাৰণে ৱৰ্ল্ড জিঅ'গ্ৰাফী মাৰাথনকেইটা আপোনালোকে চাই আহিব লাগিব। আৰু এইখন যদি চাই উৰাল মাউণ্টেইন ৰেঞ্জ ইউৰোপত আছে, কিন্তু ভালদৰে যদি মন কৰে এছিয়া আৰু ইউৰোপ ইয়াতে আপোনাৰ এটা কি হৈ আছে, বাউণ্ডাৰী টাইপ হৈ আছে। আৰু লগতে এইখন এছিয়া, এফালে আছে নৰ্থ আমেৰিকা। যোৱাকালি আমি নৰ্থ আমেৰিকাৰ বিষয়ে পঢ়িছিলোঁ। এছিয়া আৰু নৰ্থ আমেৰিকাকো কি হৈছিলে, বেৰিং ষ্ট্ৰেইট, মনত পৰিছেনে? অ'কে, এতিয়া আমি আৰু কেইটামান ইম্পৰ্টেণ্ট বস্তু চাবলৈ গৈ আছোঁ। সেইকেইটা হ'ল যে ইয়াত আকৌ এবাৰ চাই লওক, এখন গোবি, কাৰাকুম, থাৰ ডেজাৰ্ট আৰু আৰবিয়ান ডেজাৰ্ট। এছিয়াৰ যদি মেইন ডেজাৰ্টখিনি চায়, মৰুভূমিখিনি চায়, চাওক এতিয়া যিবোৰ দেশ আছে, এছিয়াৰ যিমানবোৰ দেশ আছে, আমিতো কোনখন কি গ্ৰুপত আছে সেইখিনি চালোৱে। এতিয়া কেইখনমান দেশ আমি ইয়াৰ পৰা উঠাই পেলাই তাৰ বিষয়ে অলপ ভালদৰে চাম, কিয়নো যিখিনি নিউজত আছে, ধৰক এতিয়া ইৰাণ, ইজৰাইল, ঠিক আছে, ফিলিপাইনছ, তাৰপিছত আপোনাৰ টাইৱান, তো ইয়াৰ বিষয়ে আমি অলপমান চাব লাগিব, ঠিক আছে। এতিয়া প্ৰথম যদি আপুনি মন কৰে তেনেহ'লে মই লৈ গৈছোঁ আপোনাক ইজৰাইলত, কিয়নো ইজৰাইল ইৰাণ কনফ্লিক্ট চলি আছে, হামাছৰ মাজত, চিৰিয়া, তো এইবিলাকতো একদম যেতিয়া তেতিয়া নিউজত থাকে। প্ৰথম ইজৰাইলখন কিয় ইম্পৰ্টেণ্ট হৈ পৰে, আমি ইজৰাইলৰ বিষয়ে কি চাব লাগিব চাওক। প্ৰথম কথা, ইজৰাইলৰ পতাকা কি হয় বা তাৰ কাৰেঞ্চি কি হয়, কেপিটেল কি হয়, সেইখিনি আমি এক্সট্ৰাকৈ যিখিনি কাউণ্ট্ৰি নিউজত আছে তাৰ বিষয়ে আমি কাৰেঞ্চি, কেপিটেল, ইয়াৰ ওপৰত যিকেইটা ভিডিঅ' বনাইছোঁ সেইকেইটা আপোনালোকে মিলাই চাব। গতিকে প্ৰত্যেকটো ভিডিঅ'ৰ লগত কি আছে, কানেকশ্যন হৈ আছে। এতিয়া ইজৰাইলে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে চাওক, জৰ্ডান, চিৰিয়া, লেবানন, ইজিপ্ট, ঠিক আছে। কুৱেশ্যন কেনেকৈ আহিব চাওক, চৌদি আৰবিয়াৰ লগত লেণ্ড বাউণ্ডাৰী নাই ইজৰাইলৰ, ঠিক আছে। কুৱেশ্যন আহিব যে তলৰ কোনখন কাউণ্ট্ৰিৰ লগত ইজৰাইলে বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই, লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই, ঠিক আছে। চৌদি আৰবিয়া নাই কৰা, বা কাৰ লগত কৰি আছে, ইজিপ্ট, জৰ্ডান, চিৰিয়া, লেবানন। আৰু এইখন কি হ'ল আপোনাৰ মেডিটেৰিয়ান চি বা ভূমধ্যসাগৰ, ঠিক আছে। ভূমধ্যসাগৰৰ লংগেষ্ট কোষ্ট আছে, ঠিক আছে, জেৰুচালাম। গতিকে এইখন হ'ল আপোনাৰ ৱেষ্ট বেংক আৰু এইটো আপোনাৰ গাজা ষ্ট্ৰিপ। বাছ ইমানখিনি ইনফৰ্মেশ্যন লৈ থওক। বাকী পতাকা কি হয়, তাৰ প্ৰেচিডেণ্ট কোন হয়, কাৰেঞ্চি কি হয়, এই বস্তুখিনিৰ কাৰণে আপোনালোকে ছেপাৰেট সেইখিনি চাব লাগিব, অ'কে। তাৰপাছত ইৰাণ যিহেতু নিউজত আছিলে, আমি ইৰাণৰ বিষয়ে অলপমান চাওঁ। ইৰাণৰ কেপিটেল, কাৰেঞ্চি আৰু প্ৰাইম মিনিষ্টাৰ কি হয় এইবোৰ চাবগৈ। এতিয়া জাষ্ট আমি ইয়াত চাই আছোঁ আফগানিস্তানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে, তুৰ্কমেনিস্তানে কৰি আছে, পাকিস্তানে কৰি আছে, ঠিক আছে, ইৰাকে কৰি আছে, তুৰ্কী কৰি আছে, আজাৰবাইজানে কৰি আছে, ঠিক আছে। তাৰপাছত এটা বস্তু মন কৰিব, এইটো হ'ল আপোনাৰ পাৰ্চিয়ান গাল্ফ আৰু এইটো হ'ল আপোনাৰ গাল্ফ অফ ওমান, ষ্ট্ৰেইট অফ হৰমুজ, যিয়ে কানেক্ট কৰি আছে পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমান থ্ৰু আৰু আৰবিয়ান চি। মনত পৰিছে? সেইকাৰণে মই কৈছোঁ যিখিনি ষ্ট্ৰেইট পঢ়াইছিলোঁ ষ্ট্ৰেইটখিনি চাই লওক। ইয়াত আছিল ষ্ট্ৰেইট অফ হৰমুজ, মনত ৰাখিছে? তো এবাৰ চাই দিয়ক, পৰীক্ষাত মনত পৰি যাব। এই ওচৰে পাঁজৰে কি কাউণ্ট্ৰি আছে। এতিয়া ধৰক ইৰাণৰ লগত কোনে বাউণ্ডাৰী শ্বেয়াৰ নকৰে, ইৰাক দেখিলে, আফগানিস্তান দেখিলে, তুৰ্কমেনিস্তান দিলে, এখন দি দিলে একদম সেইফালৰ পৰা ইণ্ডোনেছিয়া দি দিলে। আপুনি যদি জানে সেইটো ইজি হৈ যাব। যদি আপোনালোকে নাজানে কোনখন দেশ কোনখন কণ্টিনেণ্টত আছে, কোনখন কাৰ ওচৰত আছে, তেনেহ'লে কুৱেশ্যনবোৰ কৰিব নোৱাৰিব। আৰু আজাৰবাইজান জানেই, বাকু জানেই, কাৰেণ্টলি নিউজত আছিলে, আমিতো কৰিছোঁ, এবাৰ চাই ল'ব। তাৰপিছত যদি আমি কৈ থাকোঁ ইউ এ ই হয়নে, তো ইউনাইটেড আৰব ইমাৰেটছ, কোনকেইখন মানে কিংডম লগ লাগি ইউ এ ই হৈছে, তেনেহ'লে মন কৰিব আবুধাবি, ডুবাই, আজমান, উমল কুৱেইন, ৰাজল খাইমা, যদি প্ৰনাউন্সিয়েশ্যন মোৰ কিবা ভুল হৈছে মাফ কৰিব, ফুজাৰিয়া আৰু চাৰজাহ। তো এইকেইখিনি মিলি পেলাই আপোনাৰ কি হৈছে আপোনাৰ ইউ এ ই। আৰু যোৱাকালি মই এটা ইনফৰ্মেশ্যন দিব পাহৰিলোঁ যে গাজা, গ্ৰেট পিৰামিড, য'ত গ্ৰেট পিৰামিড ক'ত আছে, কি মই কৈ আছোঁ, ইজিপ্ট, ঠিক আছে, গ্ৰেট পিৰামিড আছে ইজিপ্তত, দেখিছে? এইটো মই ইনফৰ্মেশ্যনটো দিব পাহৰিলোঁ, আপোনালোকে এবাৰ চাই ল'ব। তাৰপাছত কেইটামান চাওক যে এছিয়াৰ ইম্পৰ্টেণ্ট প্লেচ বা হিষ্টৰিকেল প্লেচ বা সুধিব পাৰে যে ধৰক গ্ৰেট ৱাল ক'ত আছে, চাইনাত আছে, তো এছিয়াৰে মনুমেণ্টছ হয় এইবোৰ। আৰু ইয়াৰ বিষয়ে লিখা আছে, আপোনালোকে চাব পাৰে, কিন্তু মেইনলি গ্ৰেট ৱাল ক'ত আছে, চাইনা। তেনেকৈ এংকৰ ৱাট ক'ত আছে, কেম্বোডিয়া, এইটো চাই থ'ব পাৰে। তাৰপিছত আপোনাৰ চকলেট হিলছ ক'ত আছে, ফিলিপাইনছত আছে, চাই থ'ব পাৰে। মাউণ্ট ফিজি ক'ত আছে, জাপানত আছে, চাই থ'ব পাৰে, ঠিক আছে। আৰু বাকী এইবোৰ পঢ়ি চাব সময় হ'লে, আৰু পিছত নহ'লে PDF টো যদি আপোনালোকে লয় তেনেহ'লে ইয়াতে পাই যাব। দেন
হা লং বে ভিয়েটনামত আছে, এইটো মনত ৰাখিব। সুধিব পাৰে যে হা লং বে ক'ত আছে, সেইটো সুধিব পাৰে। দেন গল্ডেন ব্ৰিজ ক'ত আছে, ভিয়েটনামত আছে। তাৰপিছত আপোনাৰ বড়োবুডৰ টেম্পল ক'ত আছে, ইণ্ডোনেছিয়াত আছে। দেখিছে এইটো এইটো আপোনাৰ হা লং বে হা, এই পিকচাৰ দি দিছোঁ। আৰু ফৰবিডেন চিটি সুধিব পাৰে যে ফৰবিডেন চিটি তলৰ কোনখন দেশত আছে, চাইনা। তো এই বহুত আছে, কিন্তু ইয়াৰ ভিতৰত যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মই দিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত যদি চাই আমাৰ যেনেকৈ এছিয়াৰ ভিতৰত ইণ্ডিয়াখনো পৰে, তো ইণ্ডিয়াৰ কিছুমান মনুমেণ্টছ, এইখিনি মই কিয় নপঢ়াওঁ, এইখিনি আপোনালোকে জানে। এতিয়া ধৰক কুটুব মিনাৰ দিল্লীত আছে জানেই, হাৱা মেহেল জয়পুৰত আছে জানেই। তো এই বস্তুবোৰ আৰু ইয়াতে সময় ৱেষ্ট কৰি লাভ নাই। যিখিনি জানে এইখিনি ক্লাছ 2-3তে আমি পঢ়ি অহা, আৰু 2-3 ষ্টুডেণ্টেও জানে বুলি মই আশা কৰোঁ। আৰু যদি আপোনালোকে নাজানে এইটো বহুত লাজৰ কথা। আৰু ইণ্ডিয়াৰ যিখিনি ৱৰ্ল্ড হেৰিটেজ চাইট আছে, ক'ত ক'ত আছে, সেইখিনি তাৰ ওপৰতো ক্লাছ কৰিছোঁৱেই, তথাপিও এই মেপত আছে। এইখিনিও আপোনালোকে জানে বুলি মই ভাবি থৈছোঁ, ঠিক আছে, কনচিডাৰ কৰিছোঁ। তো এইখিনি নাজানিলে আপোনালোকৰ প্ৰিপাৰেশ্যন একো হোৱা নাই, ঠিক আছে। তাৰ পাছত যদি চাই এবাৰ আমি ইউৰোপৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ। এছিয়া হৈ গ'ল, এছিয়াৰ যিখিনি ইম্পৰ্টেণ্ট বস্তু আছিলে আমি চালোঁ। এতিয়া আমি ইউৰোপৰ বিষয়ে যিমান পাৰোঁ চাবলৈ চেষ্টা কৰিম। আজি মই ইয়াত একদম অশান্তি পাইছোঁ ইয়াত ক্লাছ কৰাই, লেপটপতে ভাল, ইয়াতে একো কমফৰ্টেবল নহয়। ইউৰোপৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব, প্ৰথম চাওক দেশখিনি কি দেশ সোমাই আছে। ধৰক আপোনাৰ অষ্ট্ৰিয়া, জাৰ্মানী, হয়নে, ফ্ৰান্স, মই ইম্পৰ্টেণ্টখিনি কৈ আছোঁ, স্পেইন, ইটালী, হয়নে, ভেটিকান, তাৰপিছত আপোনাৰ আৰু পোলেণ্ড, ফিনলেণ্ড, নৰৱে, নেদাৰলেণ্ড, ইংলেণ্ড, হয়নে, তাৰপিছত আয়াৰলেণ্ড, স্কটলেণ্ড, তাৰপিছত আৰু কি ইম্পৰ্টেণ্ট কাউণ্ট্ৰিজ যিবোৰ আমি শুনি থাকোঁ, কি আছে, চেজ ৰিপাব্লিক চাব পাৰে। আৰু যিসকলে ছুইজাৰলেণ্ড, আৰু যিখিনি নিউজত আছে, যিখিনি কাউণ্ট্ৰি ইম্পৰ্টেণ্ট, তাৰ কাৰেঞ্চি কি, কেপিটেল কি, কোন প্ৰাইম মিনিষ্টাৰ হয়, ক'ত কি হৈ আছে, এপোলিয়াত ইটালীত কি হৈছিলে, পাইছে ন, কানেকশ্যনটো পাইছে। তো যিসকলে কানেকশ্যনটো পাইছে তেওঁলোকৰ মজা লাগিব, ঠিক আছে, ক্লাছটো কৰে। আৰু যিসকলে পোৱা নাই তেওঁলোকে স্কিপ কৰক, যাওক আৰু সেইকেইটা ক্লাছ চাই আহি ইয়ালৈ আহক। দেন ইয়াৰ পৰা কি চাব পাৰে যে ইয়াত এখন মেপত নাই, নেক্সট মেপত আমি গৈ আছোঁ। জাষ্ট এই কাউণ্ট্ৰিখিনি চাই থওক, কোনকেইখন কাউণ্ট্ৰি ইউৰোপত আছে। সুধি দিব পাৰে যে চেজ ৰিপাব্লিক কোনখন মহাদেশত আছে, ঠিক আছে, ফিনলেণ্ড ক'ত আছে, নৰৱে ক'ত আছে। আৰু ইউৰো কাপ যোনে চাই থাকে ঠিক আছে, তেওঁলোকেতো জানে কোনখন কাউণ্ট্ৰি ক'ত আছে। এতিয়া কুৱেশ্যন কেনেকৈ আহিব যে 4খন দিলে, ধৰক ছুইডেন দিলে, তাৰপিছত আপোনাৰ স্পেইন দিলে, পৰ্তুগাল দিলে আৰু ব্ৰাজিল দি দিলে। ক'লে যে তলৰ কোনখন ইউৰোপত নাই, বা উৰুগুৱে দিলে, পাৰাগুৱে দিলে, ব্ৰাজিল দিলে, আৰু লগতে আপোনাৰ চেজ সোমোৱাই দিলে। ক'লে যে তলৰ কোনখন হেৰিত নাই, চাউথ আমেৰিকাত নাই, ঠিক আছে। গতিকে সেইকাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। আৰু যিখিনি ইম্পৰ্টেণ্ট কাউণ্ট্ৰি হয় মই সকলোখিনি নাম দি দিছোঁ, মেপতো দি দিছোঁ, আপোনালোকে যিমান পাৰে চাবলৈ চেষ্টা কৰিব। এতিয়া আমি ইউৰোপৰ আৰু কেইটামান ইম্পৰ্টেণ্ট বস্তু চাওঁ। সেইকেইটা হ'ল যে ইউৰোপৰ কোনখন কাউণ্ট্ৰি নিউজত আছে, ইউক্ৰেইনৰ প্ৰেচিডেণ্ট কি আপোনালোকে জানে, ইউক্ৰেইনৰ কাৰেঞ্চি কি আপোনালোকে জানে। এতিয়া নাজানে কোনটো, ইউক্ৰেইনৰ কেপিটেল কি সেইটোও জানে, তথাপিও লিখি থৈ দিছোঁ মই, বা মেপত আছে, মই বনোৱা নাই, নেটৰ পৰা উঠাইছোঁ, আপোনালোকেও পাই যাব কি হয়। আৰু বাকী এইবোৰ বস্তু কাৰেঞ্চি, কেপিটেল, হেৰি কি হয়, কি তাত কাৰেণ্ট নিউজ চলি আছে, সেইবোৰতো আমি কৰিছোঁ। তো এতিয়া চাওক, ইউক্ৰেইনৰ লগত বেলাৰুছ, পোলেণ্ড, শ্লোভেকিয়া, হাংগেৰী, তাৰপিছত আপোনাৰ ৰোমানিয়া, মলডোভা, এইকেইখনে আপোনাৰ কি কৰি আছে, বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। ইম্পৰ্টেণ্ট হৈ পৰে, কোনে নাই কৰা বুলি ক'ব পাৰে। তুৰ্কী দি দিলে, ইয়াৰ পৰা তুৰ্কীয়ে কৰিছে জানো, নাই কৰা, ঠিক আছে। গতিকে যিখিনি কৰিছে ভালদৰে চাই থৈ দিয়ক, যিহেতু নিউজত আছে, আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। আৰু মনত ৰাখিব, ঠিক আছে, এখন ইউক্ৰেইন, ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ। ইউক্ৰেইনৰ চাউথত আছে ব্লেক চি, সেইটো এবাৰ চাই থৈ দিব, ঠিক আছে। ইউক্ৰেইনৰ লগত কোনে কৰিছে, ৰাছিয়া, বেলাৰুছ, পোলেণ্ড, ক'ত গ'ল, এইটো একদম দিগদাৰ দি ক্লাছ কৰিবলৈ, শ্লোভেকিয়া, হাংগেৰী, মলডোভা, এইখন ৰোমানিয়া, ঠিক আছে। বালজেৰিয়াই নাই কৰা। বাকী এইখিনি ইউৰোপৰ কাউণ্ট্ৰি আকৌ অলপমান দেখাই দিছোঁ, কোন মেইন যিখিনি ইম্পৰ্টেণ্ট কাউণ্ট্ৰি, নৰৱে চাইড হ'ব, ছুইডেন চাইড হ'ব, পোলেণ্ড চাইড হ'ব, জাৰ্মানী চাইড হ'ব, ফ্ৰান্স, স্পেইন, পৰ্তুগাল, ইটালী, হয়নে, ৰোমানিয়া, বালজেৰিয়া, তাৰপিছত চেজ ৰিপাব্লিক, অষ্ট্ৰেলিয়া বেলেগ, হাংগেৰী, ক্ৰ'ৱেছিয়া, সৰু কাউণ্ট্ৰি হয় ক্ৰ'ৱেছিয়া, বহুত কম মানুহ আছে, বাট ফুটবলত দেখিছে তেওঁলোকে কিমান ইম্পৰ্টেণ্ট। তাৰপিছত যদি চাই ইউৰোপত থকা মেইন আমি জানো কি উৰাল মাউণ্টেইনছ, তাৰপিছত কি আছিল আৰু এল্পছ, হয়নে নহয়, ব্লেক চি এফালে আছে, বাউণ্ডাৰী বনাই আছে, বাট চাইড হৈ দিব, ঠিক আছে। তাৰপাছত আপোনাৰ আৰু যদি মন কৰে তেনেহ'লে ইংলিছ চেনেল আমি চাম। এইখন আফ্ৰিকা, ইউৰোপ, তাৰ মাজত আছে মেডিটেৰিয়ান চি, আফ্ৰিকা আৰু ইউৰোপক ছেপাৰেট কৰি আছে। আৰু
সুধিব পাৰে যে ইউৰোপ আৰু আফ্ৰিকাৰ মাজত তলৰ কোনখন সাগৰ আছে ভূমধ্যসাগৰ বা মেডিটেৰিয়ান চি বা কেতিয়াবা সুধিব পাৰে যে মেডিটেৰিয়ান চিখন কোন দুখন মহাদেশৰ মাজত আছে চাওক এম চি কিউ বহু প্ৰকাৰে বনিব পাৰে জাষ্ট আপোনালোকে মেপিংটো চাওক মনত ৰাখক যিকোনো কুৱেশ্যন আহিলে কৰিব পাৰিব দেন ইউৰোপৰ কেইটামান যিখিনি নিউজত আছে আমি সেইখিনি এবাৰ চাবলৈ ট্ৰাই কৰিছোঁ এইটো হ'ল আপোনাৰ ইংলিছ চেনেল মনত ৰাখিব এইখন হ'ল আপোনাৰ ইংলেণ্ড এইখন আপোনাৰ ফ্ৰান্স ঠিক আছে মাজেৰে গৈ আছে আপোনাৰ ইংলিছ চেনেল যিয়ে নৰ্থ চি আৰু নৰ্থ আটলাণ্টিক অ'চিয়ান বা আটলাণ্টিক অ'চিয়ানক কানেক্ট কৰি আছে ঠিক আছে দেন নৰ্থ চিখন চাব নৰ্থ চিৰ লগত কোনে কোনে বাউণ্ডেৰী শ্বেয়াৰ মানে কাৰ কাৰ কোষ্ট আছে বা কোনকেইখন কাউণ্ট্ৰি আছে তাৰ চাৰিওফালে নৰৱে ছুইডেন ডেনমাৰ্ক নেদাৰলেণ্ড জাৰ্মানীৰো আছে ঠিক আছে জাৰ্মানী বেলজিয়াম আৰু ইউ কে ঠিক আছে এইখন হ'ল আপোনাৰ নৰ্থ চি ফ্ৰেন্স এতিয়া এটা মন কৰিব ডেনমাৰ্ক আমি পঢ়োঁতে কিয় মনত ৰাখিব লাগিব ডেনমাৰ্কখন ক'ৰ হয় ইউৰোপৰ হয় কিন্তু কালি আমি চাইছিলোঁ গ্ৰীণলেণ্ড কাৰ আণ্ডাৰত চলে কোনে কণ্ট্ৰল কৰে ডেনমাৰ্কে কৰে গ্ৰীণলেণ্ডখন ক'ত আছে আপোনাৰ এইফালে জিঅ'গ্ৰাফিকেলি ক'ত পৰি আছিলে এইটো নৰ্থ আমেৰিকাত ঠিক আছে কানেক্ট কৰক ক্লাছটো গম পাই যাব তো নৰ্থ চি মই ক'লোঁ আৰু চাউথ চাইনা চিখন ইয়াৰ আগৰ ক্লাছটোত কৰোৱা মানে নহয় যিকেইটা জিঅ'গ্ৰাফিৰ ক্লাছ আছিলে তাত কৰোৱা আছিলে তাৰ পৰা আপোনালোকে দেশখিনি চাই ল'ব ঠিক আছে নাও যদি আপোনালোকে মন কৰে ইউৰোপৰ কিছুমান ইম্পৰ্টেণ্ট প্লেচ আইফেল টাৱাৰ জানে পেৰিছত আছে তেনেকৈ আপোনাৰ ইটালীত আছে দ্য কলেজাম তো এইখিনি আপোনালোকে যিমান পাৰে এবাৰ চাই থৈ দিব কোনখন ঠাইত আছে গোটেইখিনি নালাগে এই দুটা চালেও হৈ যাব মোৰ মতে আৰু ভেটিকান চিটি আটাইতকৈ কি হয় সৰু নে ডাঙৰ সেইটো কমেণ্ট কৰি জনাব আৰু ক'ত আছে সেইটো জনাব নাও লাষ্ট আহি গ'ল অচেনিয়া বুলি ক'লে অচেনিয়াত যদি চাই সৰু বৰ বহুতো দেশ আছে তাৰ ভিতৰত যদি আপুনি মন কৰে অষ্ট্ৰেলিয়াখন আটাইতকৈ ডাঙৰ নিউজিলেণ্ড হয়নে তেনেকৈ আপোনাৰ কিৰিবাটি ফিজি তাৰপিছত আপোনাৰ পালাও পাপুৱা নিউগিনি ঠিক আছে তো এইখিনি কেইখনমান আপোনালোকে চকু ফুৰাই থৈ দিয়ক সুধিব পাৰে যে তলৰ কোনখন অচেনিয়া মহাদেশৰ দেশ হয় বা তলৰ কোনখন হয় কোনখন নহয় ঠিক আছে সেইকাৰণে মেইনলি যদি চাই অষ্ট্ৰেলিয়াখন হয় আৰু অষ্ট্ৰেলিয়াখন যিহেতু হয় অষ্ট্ৰেলিয়াৰ নিউজত আছে অষ্ট্ৰেলিয়াৰ বিষয়টো আমি চাইছোঁৱেই ক'ত কি হৈ আছিলে নিউজিলেণ্ডখন হয় ফিজি ঠিক আছে আৰু যদি চাব পাৰে কিৰিবাটিখন চাই থৈ দিব দেন পাপুৱা নিউগিনি এণ্ড এইটো ইণ্ডোনেছিয়া এছিয়াৰ হয় কনফিউজ নহ'ব এক মিনিট তাৰপিছত যদি চাই অষ্ট্ৰেলিয়া যিহেতু নিউজত আছিলে আমি এইটো কাৰেণ্ট এফেয়াৰ্ছত কৰিছোঁৱে কাৰণ কিয়নো অষ্ট্ৰেলিয়া ফাৰ্ষ্ট কাউণ্ট্ৰি টু বেন ছ'চিয়েল মিডিয়া ফৰ চিলড্ৰেন আণ্ডাৰ দ্য এজ অফ 16 16 বছৰৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া নিষিদ্ধ কৰা প্ৰথমখন দেশ ঠিক আছে আৰু অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰ এন্থনী এলবেন্সনি কেপিটেল কেনবেৰা কাৰেঞ্চি অষ্ট্ৰেলিয়ান ডলাৰ ৰাজধানীটো আমি গম পালোঁ কেনবেৰা অষ্ট্ৰেলিয়ান ডলাৰ আৰু ইয়াতে পোৱা যায় ৱৰ্ল্ড লাৰ্জেষ্ট কৰেল ৰিফ এখন পতাকাখন চাই থৈ দিব ৱৰ্ল্ড লাৰ্জেষ্ট কৰেল ৰিফ যাৰ গ্ৰেট বেৰিয়াৰ ৰিফ দেখিছে এইটো ক'ত পোৱা যায় অষ্ট্ৰেলিয়াৰ এইটো গ্ৰেট বেৰিয়াৰ ৰিফ তাৰপিছত যদি চাই অষ্ট্ৰেলিয়া যিটো নিউজত আছিলে আমি পঢ়িছিলোঁ ন বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা হয় ইণ্ডিয়া বছৰ অষ্ট্ৰেলিয়া ইণ্ডিয়াৰ কেপ্টেইন সুনীল গাভাস্কাৰ আৰু অষ্ট্ৰেলিয়াৰ ফৰ্মাৰ কেপ্টেইন এলেন বৰ্ডাৰ তেওঁলোকৰ নামতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি BGT কাৰ মাজত খেলা হয় ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া আৰু SS কাৰ মাজত খেলা হয় মই কুৱেশ্যনটো দিছিলোঁ এইটো হ'ব আপোনাৰ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড ঠিক আছে এনচাৰটো মই কৈ দিলোঁ আৰু এতিয়া অচেনিয়াত যিহেতু আছোঁ অচেনিয়াৰ যদি আপুনি ভালদৰে মন কৰে তাৰ ডেজাৰ্টসমূহ গ্ৰেট ভিক্টৰিয়া ডেজাৰ্ট ক'ত আছে অচেনিয়াত আছে দেশখন সুধিলে আপোনাৰ অষ্ট্ৰেলিয়া হৈ যাব ঠিক আছে চিম্পন ডেজাৰ্ট টেনামি ডেজাৰ্ট গ্ৰেট চেণ্ডি ডেজাৰ্ট গিবছন ডেজাৰ্ট এইখিনি মনত ৰাখি থৈ দিব আৰু লেক যদি চাই লেক আয়াৰ অষ্ট্ৰেলিয়াৰ আছে দেশ হ'লে অষ্ট্ৰেলিয়া মহাদেশ হ'লে অচেনিয়া ঠিক আছে বাকী নালাগে এইটো চালে হৈ যাব লেক আয়াৰ তাৰ পাছত যদি চাওঁ আমি নিউজিলেণ্ডখন চাই থৈ দিব নিউজিলেণ্ডৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে ধৰক অকলেণ্ড ঠাইখন ক'ৰ হয় ঠিক আছে তেনেকৈ নিউজিলেণ্ডখন কোনখন মহাদেশৰ থাকে ঠিক আছে বা নিউজিলেণ্ডৰ ওচৰত তলৰ কোনখন কাউণ্ট্ৰি আছে তেনেকুৱা কুৱেশ্যন আহিব পাৰে বাকী ইয়াত যদি চাই যিটো গ্ৰেট ডিভাইডিং ৰেঞ্জ অষ্ট্ৰেলিয়াৰ ৰেঞ্জ হয় ডাঙৰ ৰেঞ্জ গ্ৰেট ডিভাইডিং ৰেঞ্জ ক'ত আছে অচেনিয়াত আছে বা অষ্ট্ৰেলিয়াত আছে ঠিক আছে এইটো গ্ৰেট বেৰিয়াৰ ৰিফ গ্ৰেট ডিভাইডিং ৰেঞ্জ দেখিলে পাইছে আৰু আমি কি চাব লাগিব সেইকাৰণে আগৰ মাৰাথনকেইটা চাব বাকী এইখিনিতো লেকখিনি জানে ক'ত কি লেক আছে কোনখন মহাদেশত লেক টিটিকাকা চাউথ আমেৰিকা গ্ৰেট বিয়াৰ লেক ইয়াত আমি যোৱাকালি পঢ়িছিলোঁ ন গ্ৰেট লেকছৰ বিষয়ে দেন আমাৰ এছিয়াৰ লেক কেইটা বাইকাল কেস্পিয়ান চি হয়নে আৰাল চি তাৰপিছত আপোনাৰ আফ্ৰিকাৰ লেক কেইটা লেক ভিক্টৰিয়া কোনকেইখন কাউণ্ট্ৰি আছে পাইছে ঠিক আছে লেক টানজানিয়া পাইছে লেক চাড পাইছে অ'কে এতিয়া
যিখন লাষ্ট কাউণ্ট্ৰি সেইখন হ'ল আপোনাৰ কি এণ্টাৰ্কটিকা হয়নে এণ্টাৰ্কটিকা আৰু ইয়াত কোনো জনবসতি নাই আৰু এখন কি হয় ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ডেজাৰ্ট মৰুভূমি আটাইতকৈ ডাঙৰ কোল্ড ডেজাৰ্টো হয় আৰু আটাইতকৈ ডাঙৰ মৰুভূমি হয় কি এণ্টাৰ্কটিকা গতিকে আমি গোটেই 7খন মহাদেশ কভাৰ কৰিলোঁ আৰু লগতে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ দুটা মাৰাথন কৰিলোঁ গোটেইখিনি যদি মিলাই দিয়ে বহুখিনি ইনফৰমেশ্যন আপোনালোকৰ হাতত আহিব আৰু এটা বস্তু চাই দিব কোৱাড ঠিক আছে কোৱাডত কি কোন কেইখন কাউণ্ট্ৰি আছে ইণ্ডিয়া অষ্ট্ৰেলিয়া USA আৰু জাপান ঠিক আছে অষ্ট্ৰেলিয়া ইণ্ডিয়া USA জাপান আমি কোৱাড গ্ৰুপিঙৰ বিষয়ে পঢ়া নাছিলোঁ বাকী যিমানখিনি গ্ৰুপ আছে ব্ৰিক্স হওক G20 হওক G7 হওক ইয়াৰ বিষয়ে আমি চাইছোঁ তো এইটো মেপ 2 আছিলে এইটো মেপ 1 দুইখিনি মিলাওক আৰু তাৰ লগতে কোনখিনি চাব য়েছ দুটা মাৰাথন গতিকে ইয়াতে আমি শেষ কৰোঁ আজি এণ্ড যিমান পাৰে ভালদৰে কৰক আৰু এই কাৰেণ্ট এফেয়াৰ্ছখিনি চাব এইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ দিছিলোঁ ইয়াৰ পৰা কুৱেশ্যন 2 এটা উঠাই দিব পাৰে চ' পৰীক্ষাত আহক নাহক বস্তুবোৰ শিকি থওক এইখিনি আপোনালোকৰ কাৰণে কামত আহিব পৰীক্ষাত যে আহিলেই বস্তুখিনি ভাল হয় নাহিলে বেয়া হয় তেনেকুৱা কোনো কথা নাই ঠিক আছে থেংক ইউ এভৰিৱান কণ্টেক্ট কৰিব যদি কিবা PDF নোটছ লাগে 8822614404 8822614404 অ'কে থেংক ইউ